মৰমৰ খেতিয়ক বন্ধু বান্ধৱীসকল, আমাৰ যে গুটি পচাইছিলোঁ অমিতা পুলি, প্ৰায় 95% জাৰ্মিনেশ্যন হৈ গৈছে। এয়া পুলি চাওক, আৰু 5% আমাৰ ৰিজাল্ট বেয়া বুলি ক'ব লাগিব আৰু মোটামুটি। এতিয়া অমিতা পুলি প্ৰস্তুত কৰিবৰ কাৰণে মাটি ঠিক কৰি আছোঁ। মাটি এনেকৈ গুড়া কৰি দিছোঁ হা, আৰু এই মাটিত মানে আপোনাৰ ইয়াত মিক্সাৰ কৰি আপোনাৰ ভাৰ্মি কম্পোষ্ট আৰু আপোনাৰ অলপ কোকোপিট আৰু বেলেগ মই নিদিওঁ। পচন সাৰ মানে গোবৰ নৰ্মেল যিটো, সেইটো মই নিদিওঁ, কাৰণ মই কেঁচু সাৰটো দিম যে, পচন সাৰ অলপ কম হৈ আছে। আৰু এতিয়া এনেধৰণে চাওক, ওচৰত দেখাই দিয়ক, এনেধৰণে মাটিটো ফুৰফুৰীয়া কৰি লৈছোঁ একদম, যাতে ইয়াত কোনো ধৰণৰ বেমাৰ আজাৰ নাথাকে। মাটিটো ভালকৈ শুকোৱা হৈ গৈছে ইতিমধ্যে। আৰু ইয়াতে মিক্সাৰ কৰিম এতিয়া কোকোপিট। এয়া কোকোপিট, আৰু এইটো ফুল প্ৰচেছ হ'ব হা। আপোনাৰ অমিতা পুলি কেনেধৰণে পচাব লাগে এতিয়া আপোনাৰ দিলোঁ মই ভাৰ্মি কম্পোষ্ট আৰু আপোনাৰ কোকোপিট আৰু উইথ মাটি, আপোনাৰ নৰ্মেল যিটো মাটি হয় সেইটো আপোনাৰ গুড়াকৈ দুদিনমান শুকুৱাই ল'ব, কাৰণ বেমাৰ চেমাৰ থাকিলে পুলিটো অকালতে মৃত্যু হ'ব, সেইবাবে। আৰু এনেধৰণে মিক্সাৰ কৰি ল'ব আপোনালোকে। দ্বিতীয়তে আপোনাৰ মাটিখিনি প্ৰস্তুত হ'ল। এতিয়া কি কৰিব, আপোনাৰ এনেকুৱা আপোনাৰ মানে পি কিনিবলৈ পায়, এনেকুৱা বেগ কিনিবলৈ পায়। আপোনাৰ ওচৰৰ দোকানতো কিনিব পাৰিব, নতুবা আপোনালোকক লাগিলে আমি যোগান ধৰোঁ, যদিহে লাগে আপোনালোকক কেজি চিষ্টেমত। আৰু এনেকুৱা এইটো চাইজৰ ল'লেই হ'ল অমিতা পুলি পচাবৰ কাৰণে। ইয়াতে আপোনাৰ মই এটা এনেকৈ ভৰাই দেখাই দিছোঁ আৰু আপোনালোকক, কাৰণ ফুল প্ৰচেছ বুলি কৈছোঁতো। এনেধৰণে আপোনালোকে অলপ থকাকৈ ভৰাব, আৰু যাতে পিছত আকৌ দিব পৰাকৈ, যদি দিওঁ বুলি ভাবে। মই নিদিওঁ বুলি ভাবোঁ, সেইকাৰণে মই মানে প্ৰায় ফুলকৈ ভৰাওঁ মানে এনেকৈ। ইতিমধ্যে আপোনালোকে মাটিসমূহ প্ৰস্তুত কৰি ল'লে, মানে পলি বেগত ভৰাই ল'লে খুব সম্ভৱ। আৰু এতিয়া আপোনালোকে কি কৰিব লাগিব, ইয়াৰ যিখিনি নৰ্মেল ৱাটাৰ লৈছোঁ দেই মই, এই নৰ্মেল ৱাটাৰত সম্পূৰ্ণ এদিন আপোনালোকে গুটিসমূহ ভেজাই থ'ব লাগিব, তিয়াই থ'ব লাগিব। তাৰপিছত আপোনালোকে পলি বেগত দিব পাৰিব। আৰু মই স্বপ্না F1 প্ৰজাতিটো গুটি পচাম, সেইবাবে আপোনালোকক মই দেখাই দিছোঁ। আৰু ৰেড লেডি এটা আছে আপোনাৰ, সেইটো কেতিয়াবা যদি আপোনাৰ বনাওঁ মানে প্ৰস্তুত কৰোঁ, তেতিয়া আপোনাৰ ভিডিঅ'ত দিম বাৰু, স্বপ্না F1। আৰু এইটোত আপোনাৰ 50টা গুটি থাকে। ইয়াৰ আপোনাৰ এৰেছ আপোনাৰ 400 টকা। আৰু অৰিজিনেলটো আপোনালোকক দেখাই দিছোঁ, বহুতে অৰিজিনেলটো বিচাৰি নাপায় যে, সেইবাবে। আৰু মই এতিয়া গুটিসমূহ দি দিম উলিয়াই এনেকৈ। ইতিমধ্যে আমাৰ মাটি ভৰোৱা কাম কমপ্লিট হৈ গৈছে পলি বেগত। আৰু এনেধৰণে আপোনালোকে মাটিসমূহ ভৰাই ল'ব। গুটি তিওৱাৰ পিছত মাটি ঠিক কৰি আপোনালোকে গুটিসমূহ দিম বুলি মানে এইটো বাট চাই নাথাকিব, আপোনালোকে ঠিক কৰি ল'ব আগতীয়াকৈ। আৰু আমাৰ সম্পূৰ্ণ এদিন হৈ গৈছে গুটিসমূহ চাওক তিওৱা। কালি তিয়াইছিলোঁ, মানে ভেজাই থৈছিলোঁ পানীত, নৰ্মেল পানীত। গুটিসমূহ তললৈ গুচি গৈছে। আৰু স্বপ্না আমাৰ এই প্ৰজাতিটো প্ৰায় 99% আমাৰ জাৰ্মিনেশ্যন হৈছিলে। আশা কৰিছোঁ এইবাৰো হ'ব। গুটিসমূহ দিবৰ বাবে আপোনালোকে এনেধৰণে এটা হোলাং ঠিক কৰি ল'ব, যাতে গুটিসমূহ দিয়াত সহায় হয়। আৰু মাটিসমূহ খুব কোমল হৈ আছে আমাৰ, কাৰণ ভালদৰে ঠিক কৰি লৈছোঁ। আৰু আপোনালোকে গুটিটো কিমান দলৈকে দিব মই পৰিমাণটো কৈ দিছোঁ। হাতে দিলে কিছু অসুবিধাৰ সৃষ্টি হয়, সেইবাবে আপোনালোকে মানে ইমানমান দিব আৰু, গম পাইছেনে? মাটিৰ পৰা গুটিটো দলে মানে ইমানমান দিব, তাতকৈ বেছি দিব নালাগে আপোনালোকে। এতিয়া মই গুটিসমূহ দি লওঁ, তাৰ ফাইনেল যেতিয়া গজিব তেতিয়া আপোনালোকক মই দেখাম। এই ভিডিঅ'টো আজি নিদিওঁ আপলোড। মৰমৰ খেতিয়ক বন্ধু বান্ধৱীসকল, আমাৰ যে গুটি পচাইছিলোঁ অমিতা পুলি, প্ৰায় 95% জাৰ্মিনেশ্যন হৈ গৈছে। এয়া পুলি চাওক, আৰু 5% আমাৰ ৰিজাল্ট বেয়া বুলি ক'ব লাগিব আৰু মোটামুটি। এনেধৰণে আপোনালোকে অমিতা গুটি পচাই আপোনালোকে ছাকচেছ হ'ব পাৰিব। আৰু কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো, যদিহে উপকৃত হ'ল তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নতুনকৈ যদি পেজত চাই আছে ফ'ল' কৰিব, আৰু ইউটিউবত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিয়ে আজিলৈ এৰিছোঁ। বাই।